সদৌ আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতি আমি আজি প্ৰতিবাদ কাৰ্যসূচী 2 ঘণ্টীয়া লৈছোঁ। আমি বিগত সময়ত দেখিছোঁ আমাৰ সাংসদ আমাৰ কলিয়াবৰ নেকি কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা তেখেতে আমাৰ জনগোষ্ঠীৰ মাটিৰ পটা দিব পৰা নাই, আমাৰ সমস্যা সমাধান কৰিব পৰা নাই, আমাক এছটি দিব পৰা নাই আৰু আমাৰ জনগোষ্ঠীটো ব্ৰিটিছৰ আগৰ পৰা ব্ৰিটিছে ভাৰত স্বাধীন নোহোৱা আগৰ পৰা এই অসমত বসবাস কৰি থকা আদিবাসী লোকসকল চাহ শ্ৰমিক লোকসকলৰ মাজত এই হিন্দু খ্ৰীষ্টান নামাকৰণ লৈ পেলাই তেওঁ ৰাজনীতি কৰিব বিচাৰিছে আৰু ভাগ ভাগ কৰিব বিচাৰিছে। তেখেতক আমি সকীয়াই দিছোঁ। তেখেতৰ কাম কি? আমাৰ কাজিৰঙা আমাৰ এই কাজিৰঙা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছাক আমি যে সাংসদ বনাইছোঁ, কিহৰ কাৰণে সাংসদ বনাইছোঁ? তেখেতক আমি এই ইলেক্ট্ৰনিক মিডিয়াৰ আগত বহি পেলাই তেখেতে এই হিন্দু এই খ্ৰীষ্টান তেওঁলোকে এছটি নাপায়, তেওঁলোকে মাটি পাটা নাপায়, এইবিলাক ক'বলৈ তেখেতক আমাৰ জনগোষ্ঠী আৰু আমি তেখেতক সাংসদ বনা নাই। তেখেতক আমি সাংসদ বনাইছোঁ আমাৰ জনগোষ্ঠীৰ চাহ শ্ৰমিক নিৰি খাটি খোৱা কষ্ট কৰা 200-250 হাজিৰা কৰা শ্ৰমিকসকলে আজি সাংসদ বনাইছে যে এই বিজেপি চৰকাৰখন এই চাহ শ্ৰমিকৰ মাটিৰ পাটা দিব, এই চাহ শ্ৰমিক বৃদ্ধি মজুৰি বৃদ্ধি কৰিব, সেই বুলি তেখেতক সাংসদ বনাইছে আৰু চৰকাৰখনক গঠন কৰিছে। গতিকে এই চৰকাৰখনক দেখিলোঁ, এই চৰকাৰখনক এই চাহ শ্ৰমিক আৰু আমাৰ জনগোষ্ঠীক অকল ভোটৰ অংকত ভোটৰ স্বাৰ্থত তেওঁলোকে আমুক দিম, এছটি দিম, মাটি পাটা দিম, আমাৰ চাহ শ্ৰমিকৰ দৰমহা 351 টকা বঢ়াই দিম, এই এনেকুৱা কৰি কৰি ৰাম ঠগন দি অকল ভোটৰ অংশত তেওঁলোকে কাম কৰি আছে। আমি স্পষ্টভাৱে আজি কামাখ্যা প্ৰসাদ তাছাক আমি সকীয়াই দিছোঁ। তেখেতে ৰাজহুৱাভাৱে মাপ খোজক। তেখেতে কিয় হিন্দু খ্ৰীষ্টান বুলি আমাৰ জনগোষ্ঠীটোক ভাগ ভাগ কৰিব বিচাৰিছে? তেখেতক কি কাৰণে আমি ভোট দিছোঁ? আমাৰ সমস্যাবিলাক তেখেতে পাৰ্লামেণ্টত মাত মাতিব, আমাৰ জনজাতিকৰণলৈ মাত মাতিব, আমাৰ মাটিৰ পাটা লৈ মাত মাতিব, আমাৰ জাতিৰ কাষ্ট চাৰ্টিফিকেট লৈ পেলাই মাত মাতিব, সেই বুলি আমি তেখেতক সাংসদ বনাইছোঁ। আমাৰ জনগোষ্ঠীয়ে তেখেতক ভোট দিছে। তেখেতে একো কাম নকৰি পেলাই তেখেতে ৰাজনীতি কৰিব বিচাৰিছে ধৰ্মৰ ক্ষেত্ৰত। বাকীবিলাক কৈছে হিন্দু হয়, বাকীবিলাক খ্ৰীষ্টান হয়, কৈছে যে এওঁবিলাক এছটি নাপায়, খ্ৰীষ্টান হয়, তেতিয়াহ'লে মিৰি মিচিং বড়ো তেওঁলোকো কাৰ্বিবিলাক তেওঁলোকো আমি দেখিছোঁ খ্ৰীষ্টান আছে, তেওঁলোকে কেনেকৈ জনজাতিকৰণ মৰ্যাদা লাভ কৰিব পাৰিছে? গতিকে কামাখ্যা প্ৰসাদ তাছাক আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। তেখেতে ৰাজহুৱাভাৱে মাপ খোজক, নহ'লে 26ত তাৰ প্ৰতি উত্তৰ দিবলৈ আদিবাসী ছাত্ৰ সন্থা আমাৰ মহিলা সমিতি আৰু চাহ শ্ৰমিক আদিবাসী জনগোষ্ঠী সাজু হৈছে 26ত প্ৰতি উত্তৰ দিবলৈ। আৰু মুখ্যমন্ত্ৰীক আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, তিনিচুকীয়া বৰডুমছা আদিবাসী মহাসভাত তেখেতে কৈছিলে যে জনজাতিকৰণ 90% হৈ গৈছে, মাত্ৰ 10% বাকী আছে। কিয়ৰ কাৰণে 10% আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই? ক'ত এইটো লাগি ধৰিছে? নে ভোটৰ অংকত আপুনি এনেকৈ কৰিছে, নে আমাক কি কৰিব বিচাৰিছে যে 90% চাহ শ্ৰমিকৰ আদিবাসীসকলৰ এছটি জনজাতিৰ কাম হৈ গৈছে বুলি কৈছে আৰু তেওঁলোকে 10% এতিয়ালৈকে কেলৈ কৰিব পৰা নাই? তাৰ মানে আমি বুজি পাইছোঁ আমাৰ জনগোষ্ঠীক আদিবাসী জনগোষ্ঠীক এই চাহ শ্ৰমিকসকলক অকল ভোট ল'ব বিচাৰে, তেওঁলোকে বাকী একো কাম কৰিব নিচাৰে। আমি সেইটোৱে বুজি পাইছোঁ। আজি কামাখ্যা প্ৰসাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।